হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। এয়া চাওক কঠীয়া। আগতে আপোনালোকক ভিডিঅ' দেখাইছিলোঁ যে কেনেকৈ কঠীয়া পাৰিলোঁ। কঠীয়া পৰাটো নহয় বাৰু, তাৰ আগৰ কামখিনি দেখালোঁ। আৰু এতিয়া আমাৰ কঠীয়া ডাঙৰ হৈছে। এয়া চাহ আহোঁগৈ ব'লক। এবাৰ তাতে কঠীয়া ডাঙৰ হৈছে ধুনীয়াকৈ চাহ আহোঁগৈ ব'লক। কিবা এটা আছে তলত পথাৰ, সেইটোৱে সাৱধান হ'ব লাগিব। খুঁটি এটা আছে, এইটা চাওক। এনেকৈ ইয়াত দিবলৈ না খুঁটি চাগে, এনেকৈ মাৰিবলৈ না ইয়াতে থাকক। গতিকে পথাৰত অকণমান সাৱধানে থকাটো ভাল। পাই গ'লোঁ সেই কঠীয়ানিৰ ওচৰ, আৰু এই হৈছে আমাৰ কঠীয়া। মাজে মাজে সেইখন খালে অকণমান খালী হৈ গ'ল, তাত মানে হয়তো নপৰিলে চাগে। এইফালেও তেনেকৈ খালী হৈ আছে। আৰু ঠিকে আছে, ডাঙৰ হৈছে। আৰু অলপ দিনৰ পিছত পূৰা ডাঠ হৈ আহিব, ধুনীয়া হৈ যাব। মানে এতিয়া আমাৰ পৰা কমেও 2 সপ্তাহ হৈ গ'ল, আৰু 2 সপ্তাহত ঠিকে আহিছে। আৰু আচলতে এইফালে অলপ এনেকৈ গুচি আহিলে কঠীয়ানিখিনি। আপোনালোকক বেক কেমেৰাত দেখাই দিছোঁ। ভিডিঅ' বনাই আছোঁ, ভিডিঅ'। ছাগলী লাগিছেহি, এইবোৰ ছাগলীয়ে খাইছে অকণমান। আৰু এটা জেগাত আছে চাবলগীয়া, সেইটো জেগাটো চাই যামগৈ। একদম পকা ৰাস্তা কাণত আছে। তো আহি পালোহি আমাৰ 2 নম্বৰকণ জেগা, কঠীয়ানি। পকা ৰাস্তা কাণত এয়া পাইছোঁহি। চিঞৰি পালে। তাৰপৰা এই হাল বোৱা দেখালোঁ আপোনালোকক। এই মাটি হাল নোবোৱা 3 আগতে কঠীয়ানিকণ আছে। ব'লক তেতিয়াহ'লে কঠীয়ানিকণ চাই লৈ এবাৰ ভালকৈ। আৰু গৰম উঠিছে, ৰ'দ নাই যদিও একদম পূৰা ভুৰভুৰীয়া গৰম। এইটো দেখিছে বালিঘোৰাটো একদম খেদিছিলে মোলৈ। ইয়াৰ হয়তো এইকণতে ক'ৰবাত মানে কণী পাৰি থৈছে চাগে। একদম পূৰা চচালৈ আহিছিলে। ৰ'ব আকৌ আহিলে দেখিব। আহিব চাব দেই, ৰিয়েকশ্যন লৈছে। দেখিছে হেৰি আকৌ আহিছে, দেখিছে। ইয়াৰ হয় এনেকুৱাতে ইয়াৰ ক'ৰবাত হেৰি আছে, কণী পাৰি থৈছে। এয়া হৈছে কঠীয়ানি। আৰু ঠিকে আছে, কঠীয়ানি বাঢ়িছে। মানে জেগাটো বাম, আলতীয়া মাটি, ইমান এটা সাৰুৱা নহয়। ঠিকে আছে। কঠীয়ানিখিনি আমাৰ মানে মাটি ওলোৱালে আমাৰ ধুনীয়াকৈ ৰুব, মানে কঠীয়া ডাঙৰ হৈ যাব, আৰু তেতিয়া ৰুব পৰা হৈ যাবগৈ মাটি ওলোৱালে। আৰু বেয়া কথা কি গম পায়নে? সেইটো চাওক, এইবোৰ গৰু মেলি দিয়া, এইবোৰ কঠীয়া পৰা সময়ত গৰু মেলি দিয়াৰ কাৰণে এইবোৰ গৰুৱে গছ চুকি পেলাই সেইবোৰ কঠীয়া নষ্ট কৰি পেলালে। ভৰি খোজ গৰুৰ এইবোৰ। উপায় নাই আৰু কি কৰিব, এইবোৰ থাকেই মানুহৰ তেনেকুৱা স্বভাৱ। বালিঘোৰা দুটাই চিঞৰি আছে পূৰা। ইয়াত তেনেকুৱাতে ক'ৰবাত বাঁহ আছে, মানে যিধৰণে খেদিলে এনে আপোনাৰ এই আকৌ আহিছে। এই দুটা, এইখনত 2টা আছে, এইখনত এটা, 3টা। এইটো আকৌ এইটো দেখিছে কেনেকৈ চচা লৈছে, কেনেকৈ চচা লৈছে দেখিছে। সেইটো আকৌ যদি মই যাওঁ, সেই আকৌ খেদিব। বাকী আকৌ পাছত এনেকৈ দেখাম। কঠীয়া ডাঙৰ হোৱাৰ পিছত কঠীয়া ৰোৱা দেখাব লাগিব, মানে ভূই ৰোৱা দেখাব লাগিব। সেইখিনি দেখাম। আৰু তাৰ আগততো বহুত কাম আছে। আলি পাৰ কাটিব লাগিব। প্ৰথমতে হাল বাবলৈ আছে, তাৰপিছত আলি পাৰ কাটিব লাগিব। আলি পাৰ মানে যিখিনি বন আছে, বনবোৰ ভালকৈ কাটিব লাগিব, চিকুণাব লাগিব। তাৰপিছত আলি দিব লাগিব। যেতিয়া মাটি মানে ৰুব হ'ব, তেতিয়া আলি দিব লাগিব। তাৰ আগতো খোজ খাজ বহুত কাম থাকে। ধৰি লওক এনেকৈ ধৰি লওক মই পানী খুলি আছোঁ, এতিয়া বনাই থৈ যাওঁ। এইটো সৰু সুৰা কাম। তাৰপৰা তেনেকৈ ধৰি লওক ক'ৰবাত আলি ছিগি আছে, সেইবোৰ দিব লাগিব লাহে লাহে। আৰু ৰোৱা সময়ত আলি দিয়াটোতো বেলেগেই। গতিকে যথেষ্ট কাম থাকে। এইটো লাহেকৈ খুলি থৈছোঁ, নিগৰি পানীটো গৈ থাকিব। যদি বেছি পানী হৈ যায়, ওলাই যাব। কাম হৈ গ'ল, এতিয়া যাওঁ। আশা কৰিছোঁ চাই ভাল পালে। যদি ভাল পালে ফ'ল' এটা কৰি থৈ যাব, আৰু চাই থাকিব ভিডিঅ'খিনি। থেংক ইউ, বাই বাই।